পাকা বেতবাৰী কালদিয়া জিলা পৰিষদত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ। জাতিৰগুৰিত নিশা প্ৰচাৰ চলালে ইছমাইল হুছেইনে। স্থানীয় ৰাইজৰ ব্যাপক উৎসাহ ইছমাইলক লৈ। এখেত ইছমাইল হুছেইন ডাঙৰীয়া, এখেতৰ জয় আমি সকলো ৰাইজে একমত হৈ জয়ময় কৰি আগন্তুক যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনত মই উত্তীৰ্ণ কৰিম বুলি আমি একতাবদ্ধ হৈছোঁ। দাঁতিৰবুৰী গাঁও পঞ্চায়তত নিশা ইছমাইল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ। পাকা বেতবাৰী সমষ্টিৰ ৫ নম্বৰ কালদিয়া জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী ইছমাইল হুছেইনে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। বৃহস্পতিবাৰে নিশা দাঁতিৰবুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দাঁতিৰবুৰী গাঁৱত ইছমাইল হুছেইনৰ সমৰ্থনত এক নিৰ্বাচনী সভা অনুষ্ঠিত হয়। শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভাত ইছমাইল হুছেইনৰ প্ৰতি সমৰ্থন আগবঢ়াই স্থানীয় লোক ওলাই অহা পৰিলক্ষিত হয়। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু ৰাইজৰ মৰম, ৰাইজৰ যদি সঁহাৰি নাপাওঁ তেতিয়াহ'লেতো আচলতে কোনো ৰাজনৈতিক নেতা বা হয়তো ৰাজনৈতিক কোনো দলৰ প্ৰাৰ্থীয়েই মানে অকলে চলিব নোৱাৰে। গতিকে যিয়ে নহওক ৰাইজৰ আশীৰ্বাদ আগৰ পৰাই আমাৰ লগত আছে, দলৰ লগত আছে, মোৰ লগত আছে বুলি মই ভাবোঁ আৰু সেইকাৰণে মই ৰাইজৰ দুৱাৰে দুৱাৰে যাই আছোঁ। আজি মই আমাৰ দাঁতিৰবুৰী জিপিৰ অন্তৰ্গত যিখন আমাৰ এইখন গাঁও, ইয়াত এই আমাৰ গাঁৱৰ যিখিনি মুৰব্বীসকল আছে, আমাৰ দলৰ কৰ্মকৰ্তা আছে, মুৰব্বীসকলৰ লগত আশীৰ্বাদ লৈ, আমাৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ গোটেই মানুহখিনিৰ লগত আলোচনা বিলোচনা কৰি এখন সভা ইয়াত হ'ব অলপ পাছতে। যিয়ে নহওক এই অঞ্চলৰ যিখিনি ৰাইজ, সন্মানীয় ৰাইজ, গোটেই ৰাইজখিনি আমাৰ জাকিৰ হুছেইন সিকদাৰ ছাৰক ভাল পায়, তেওঁক বিশ্বাস কৰে আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে। আৰু সেই সূত্ৰে মই ইছমাইল হুছেইন হিচাপে দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মোকো তেওঁলোকে মৰম আৰু নিজৰ সন্তান, নিজৰ ভাই বুলি ভাবে আৰু মোক বিশ্বাস কৰে আৰু সেই বিশ্বাসৰ জৰিয়তে অহা দিনত আমি নিশ্চয় জয়ী হ'ম। আমি সৰ্বসাধাৰণ ৰাইজে উপলব্ধি কৰিব পাৰিছোঁ যে বৰ্তমান ভাৰতত বা অসমত বিজেপি চৰকাৰ, তেওঁলোকে আমাৰ জনসাধাৰণক শোষণ কৰি আছে। আমাৰ এই শোষণৰ ওপৰত আমাৰ সকলো ৰাইজ এতিয়া একতাবদ্ধ হৈছে যে বিজেপি চৰকাৰক আমি গাদিচ্যুত কৰি আমাৰ কংগ্ৰেছ চৰকাৰ লাগে। যাৰ কাৰণে আমাৰ সমূহ ৰাইজে একগোট হৈছে আৰু আমাৰ এই কালদিয়া জিলা পৰিষদত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ইছমাইল হুছেইনক বিপুল ভোটেৰে জয়যুক্ত কৰিম। এয়া আমি সকলো ৰাইজ একতাবদ্ধ হৈছোঁ। আমাৰ পঞ্চায়ত 80% ভোট আমাৰ কংগ্ৰেছত পাবই, বাকী কোনো দলেও আমাৰ ইয়াত পাত্তা নাপায়। নাই, নাপায়, দুটা এটা পাব নাই, যদিও আছে তেওঁলোকে ভোট নাপায়। আমাৰ দাঁতিৰবুৰী জিপিত অনলি কংগ্ৰেছ হৈ আছে বৰ্তমানলৈ। আমাৰ এই জিলা পৰিষদৰ কেণ্ডিডেট কংগ্ৰেছ দলৰ এখেত ইছমাইল হুছেইন ডাঙৰীয়া, এখেতৰ জয় আমি সকলো ৰাইজে একমত হৈ জয়ময় কৰি আগন্তুক যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনত মই উত্তীৰ্ণ কৰিম বুলি আমি একতাবদ্ধ হৈছোঁ। আৰু এইটো সঁচা, আমি হাতৰ ছবিত সকলোৱে চাপ মাৰি আমাৰ ৰুলিং চৰকাৰ লাগে। আগন্তুক 2026ত আমাৰ কংগ্ৰেছ চৰকাৰ হওক আৰু ৰানিং MLA আছে জাকিৰ হুছেইন সিকদাৰ, তেখেতৰ হৈ আমি সকলো ৰাইজক একবদ্ধ হৈছোঁ যে 2026তো আমাৰ পাকা বেতবাৰী সমষ্টিত এই কংগ্ৰেছৰ সন্মানীয় জাকিৰ হুছেইন সিকদাৰ নিশ্চয় জিকি আহিব। সেই ক্ষেত্ৰে আমাৰ বৰ্তমান জিলা পৰিষদৰ সন্মানীয় ইছমাইল হুছেইন ডাঙৰীয়াক আমি বিপুল ভোটে জয়যুক্ত কৰিম বুলি সকলো ৰাইজৰ আমি একতাবদ্ধ হৈছোঁ। ভক্তৰ দবাৰ পৰা আব্দুল জলিলৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।